ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ অনুযায়ী ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিয়েও আমাৰ যি নেক্সট জেনেৰেশ্যন GSTৰ ওপৰত কিছু পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে। আৰু ইয়াৰ বাবে আমাৰ সুন্দৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিটো ৰাজ্য চৰকাৰৰ যি GSTৰ ওপৰত এটা সুন্দৰ পদক্ষেপ লৈছে। তাৰ বাবে আমাৰ চেণ্ট্ৰেল GST মানে চেণ্ট্ৰেল GSTৰ ওপৰতো কিছু পদক্ষেপ লৈছে। আৰু এই পদক্ষেপৰ ওপৰত ইতিমধ্যে আমি জিলাই জিলাই কিছু কৰ্মশালা আয়োজন কৰিছোঁ মানুহক সজাগতা সৃষ্টি কৰিবৰ কাৰণে। আৰু বিষয়টো বহুত মানে ব্যৱসায় বাণিজ্য বা বহুতো আমাৰ কৃষক বন্ধুসকলে বা বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে ভালদৰে এতিয়াও বুজি পোৱা নাই। আৰু মানে আগৰ যিটো GSTৰ তুলনা সেইটো বিষয়কে তেখেতসকলে খামোচ মাৰি ধৰিছে বা সেইটো বুলিয়ে ভাবি আছে আৰু মানুহৰ মাজত কিছু ব্যক্তিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। সেইকাৰণে আমি গোটেই বিষয়টো আমি ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে ব্যৱসায়ীসকলক এটা সুন্দৰ সকাহ দিয়াৰ উদ্দেশ্যে বা আমাৰ কৃষি প্ৰধান যিসমূহ গাঁও আছে এই কৃষকসকলেও আমাৰ যিটো বিভিন্ন ধৰণৰ বিক্ৰী তেখেতসকলে বজাৰত সামগ্ৰীসমূহ বিক্ৰী কৰিব গ'লে এতিয়াও বহুত ভুল ধাৰণা তেখেতসকলৰ সৃষ্টি হয়। গোটেই বিষয়খিনি আমি বুজাই দিবৰ কাৰণে আমি সজাগতামূলক কৰ্মশালা আয়োজন কৰিছোঁ আমি জিলাই জিলাই নেক্সট জেনেৰেশ্যন GSTৰ ওপৰত। আৰু আমাৰ আত্মনিৰ্ভৰ ভাৰত আমি নিজাকে প্ৰস্তুত কৰা সামগ্ৰী আমি কিয় উদ্যোগমুখী হ'ব লাগে, আমি কিয় নিজকে স্বাৱলম্বী হ'ব লাগে, আমি যাতে বাহিৰা সামগ্ৰী বা বাহিৰা উৎপাদিত বস্তুৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব নালাগে। আৰু আমি আত্মনিৰ্ভৰশীলৰ ভাৰতৰ জৰিয়তে আমি সমগ্ৰ আমি নিজকে আমি ভাৰতবৰ্ষৰ আমি যি আমাৰ ৰাজ্যসমূহ আছে ৰাজ্যসমূহৰ প্ৰতিখন ৰাজ্যৰ আমাৰ যিটো নিবনুৱা সমস্যাই হওক বা বিভিন্ন সমস্যাই হওক এই সমস্যাটো আমি দূৰীকৰণ বিচাৰিছোঁ। আৰু তাৰ লগে লগে আমি আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে আমি নিজকে সংস্থাপিত হ'ব কেৱল চৰকাৰী চাকৰিকে আমি আশা নকৰি আমি নিজকো কিছু উদ্যোগ খুলি ক্ষুদ্ৰ উদ্যোগ বা বিভিন্ন ধৰণৰ আমাৰ মজলীয়া উদ্যোগ বা বৃহৎ উদ্যোগ আমাৰ কিছু স্থাপন হৈছে। আৰু ইতিমধ্যে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰতো আমি আজি এই কৰ্মশালা ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি দৰং জিলা উদ্যোগৰ দুটা বিষয়ৰ ওপৰত আজি আমাৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে। আমি আজি আমাৰ দৰং জিলাৰ খাৰুপেটীয়াত মিউনিচিপালিটিৰ যি আমাৰ ইয়াৰ প্ৰেক্ষাগৃহ আছিল সেই প্ৰেক্ষাগৃহত উপস্থিত হৈ আমি আমাৰ দলৰ কাৰ্যসূচী যদিও হয় এক সজাগতাৰ সৃষ্টি কৰা আত্মনিৰ্ভৰ ভাৰতটো কেনেকৈ হ'ম তাৰ কাৰণে এক স্বদেশী সংকল্প গ্ৰহণ কৰাৰ বাবে আমাৰ ৰাইজৰ মাজলৈ আমাৰ যি এক মূল আমি শ্লোগান তৈয়াৰ কৰিছোঁ যে হৰ ঘৰ স্বদেশী ঘৰ ঘৰ স্বদেশী। স্বদেশী যিটো মানসিকতা যে আমাৰ নিজে উৎপাদন কৰা নিজৰ সামগ্ৰী নিজৰ ভাৰততে উৎপাদন হোৱা সামগ্ৰী ব্যৱহাৰ কৰি ভাৰত ৰাষ্ট্ৰক এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমি উপনীত কৰাত আমাৰ স্বদেশী যি মন্ত্ৰ সেই মন্ত্ৰৰে আমি এক শ্লোগান দিছোঁ যে হৰ ঘৰ মোদী ঘৰ ঘৰ हर घर स्वदेशी घर घर स्वदेशी। और हमें गौरव है ये स्वदेशी है, हमें गौरव है ये स्वदेशी है। এই মন্ত্ৰৰে আমি আজি ইয়াত এক প্ৰশিক্ষণ শিবিৰ বা আমি এক আমাৰ কাৰ্যকৰ্তাৰ মাজত আৰু লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি দৰং জিলাৰ ভিত্তিক আজি এক ইয়াত আলোচনা চক্ৰত আমি ভাগ লওঁ আৰু আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব পাৰোঁ বা আমাৰ দেশে কেনেকৈ একেবাৰে ভেকচিনৰ পৰা আৰম্ভ কৰি PP কিটৰ পৰা আৰম্ভ কৰি আমাৰ যি ডিফেন্সৰ কেনেকৈ আমি আত্মনিৰ্ভৰশীল হ'ব কৈছোঁ, কেনেকৈ আমি ডিজিটেল মাধ্যমত আমি ডিজিটেল ভাৰত মিছনত আমি কেনেকৈ আত্মনিৰ্ভৰশীল হৈছোঁ, কেনেকৈ আমি কৃষিক ক্ষেত্ৰত আমি কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব গৈছোঁ, মোদী ডাঙৰীয়া কৰি অহা প্ৰতিটো কথাক আমি আজি বিস্তাৰভাৱে আমি আলোচনাত ইয়াত মিলিত হৈছিলোঁ। আৰু ইয়াত সচেতন ৰাইজ উপস্থিত আছিল, বিভিন্ন ব্যৱসায়ী উপস্থিত আছিল আৰু এইসকলৰ যি ইয়াত সঁহাৰি পালোঁ সকলোকে স্থানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকলকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ যিখন ছেমিনাৰ হৈ গ'ল কৰ্মশালা হৈ গ'ল আমাৰ ইয়াৰ লগত আত্মনিৰ্ভৰশীল ভাৰতৰ লগত আমাৰ নেক্সট জেনেৰেশ্যন GST আছিল যে যোৱা মাহৰ পৰা 28 তাৰিখৰ পৰা আমাৰ GST স্লেবটো চেঞ্জ হৈছে। আমাৰ 4টা আছিল এতিয়া 2টাত কৰিলে 28, 18, 12 আৰু 5 আছিলে। এতিয়া আমাৰ 28 আৰু 12টো উঠাই দি এতিয়া 18 আৰু 5 কৰিলে। আৰু এই 18 আৰু 5 কৰাৰ কাৰণে কি হ'ল আমাৰ ভাৰতবৰ্ষৰ মধ্যবিত্ত বিশেষকৈ আৰু তাৰ বিল' পভাৰ্টিৰ মানুহখিনিৰ কি হ'ল আমাৰ এটা সকাহ পোৱা গ'ল আৰু মূল্যবৃদ্ধিৰ হ্ৰাস পালে। ঠিক তেনেকৈ এই 2টা GST লাগু হোৱাৰ পিছত যথেষ্টখিনি আমাৰ কৰিবলগীয়া আছে যে GSTৰ সম্পৰ্কে অলপ আমি ৰাইজক সজাগতা কৰাৰো প্ৰয়োজন আছে।
গতিকে এই বিষয় লৈ আমাৰ এটা কৰ্মশালা আজি আয়োজন কৰিছিলোঁ আৰু আটাইতকৈ সৌভাগ্যৰ কথাটো হ'ল যে যোৱা মাহৰ পৰা যি আমাৰ GST দুটা স্লেবলৈ আহি গ'ল তাৰ ভিতৰত আমাৰ দৈনন্দিন ব্যৱহাৰ্য যেনে খাদ্য আৰু আমাৰ হাউচ হোল্ডৰ যিখিনি সামগ্ৰী আছে তাতে আমাৰ GST মোটামুটি কিছুমানত 0 আছে কিছুমানত 5% আছে যিটো আগতে 12 আৰু 18 আছিল ঠিক তেনেকৈ বিভিন্ন আমাৰ সামগ্ৰীবিলাকত আমাৰ GSTটো কমি গৈছে চিমেণ্টত আমাৰ 28 আছিল এতিয়া 18 হ'ল 10% তাতে কমি গৈছে ঠিক তেনেকৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য গ্ৰ'চাৰী আইটেমত 0 হৈছে কিছুমানত 5% আছে যিটো আগতে 12 আছিল মিল্কত আমাৰ এতিয়া আৰু 0 কৰি দিলে 33 বিধ ঔষধ মানে জীৱনদায়িনী ঔষধত আমাৰ GST 0 কৰি দিলে কিন্তু তেনেকুৱা ধৰণৰ এটা চৰকাৰে আমাক দিৱালীৰ এটা উপহাৰ দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনসাধাৰণক এটা যি আমাৰ নেক্সট জেনেৰেশ্যন GST বুলি এটা আমাক উপহাৰ দিছে গতিকে সেই বিষয়খিনি আমি আজি ৰাইজৰ মাজত সজাগতাৰ কাৰণে আমি আজি এই কৰ্মশালাখনত আমি